ৰাজ্যৰ চৌদিশে কেৱল বানপানী আৰু এই বানপানীৰ মাজতে আমি আপোনালোকক শিৱসাগৰলৈ লৈ যাব খুজিছো। শিৱসাগৰ নগৰকে আদি কৰি ভাটিবনগাঁও এই সকলোতে বানপানী আৰু বানপানী পৰিদৰ্শন কৰিছে শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই। আজি বানপানী পৰিদৰ্শন কৰি আপোনালোকক স্ক্ৰীনত দেখাই আছো। আপোনালোকে দেখিছে শিৱসাগৰ বিধায়কগৰাকীয়ে NDRFৰ লগত তেখেতে উদ্ধাৰ অভিযান চলাইছে, বানপানী পৰিদৰ্শন কৰিছে, ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ যি পৰিস্থিতি, যি দুৰ্দশা, এই দুৰ্দশা তেখেতে বুজ লৈছে আৰু বিধায়কগৰাকীয়ে অসম চৰকাৰক আহ্বান জনাইছে যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে আহ্বান জনাইছে যে শিৱসাগৰবাসীক সহায় কৰক। কাৰণ বিগত দিনসমূহত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই দিখৌ নদী মথাউৰি নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰখনক আহ্বান জনাইছিল। সদনতো তেখেতে মাত মাতিছিল আৰু দিখৌ নদীৰ যি সমস্যা, মথাউৰিৰ সমস্যা, বানপানীৰ সমস্যা, এই কথাখিনি উপস্থাপন কৰিছিল। কিন্তু চৰকাৰে মনোযোগ নিদিয়াৰ বাবে আজি শিৱসাগৰত দিখৌ নদীৰ এই পানীয়ে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে, যাৰ ফলত এই পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে তেখেতে চেষ্টা কৰিছে। আৰু আজি ৰাইজৰ মাজৰ পৰাই চাওক, চাৰিওদিশে বানপানী, পানীৰ মাজত বিধায়কগৰাকী আৰু তাৰ মাজৰ পৰাই তেখেতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে, জলসম্পদ মন্ত্ৰীগৰাকীক আহ্বান জনাইছে যে ৰাইজৰ সমস্যা আপোনালোকে সমাধান কৰক। দিখৌ নদীৰ যি মথাউৰি সমস্যা, এই মথাউৰি সমস্যা আপোনালোকে সমাধান কৰি দিয়ক। আৰু বিগত দিনসমূহত যিহেতু বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ সমষ্টি যি বানপীড়িত ৰাইজৰ কথাখিনি তেখেতে কৈ আহিছিল আৰু আজি সমাধানৰ কাৰণে তেখেতে পুনৰ ৰাইজৰ মাজত থাকি বানপীড়িত ৰাইজৰ যি অভাৱ অভিযোগ, এই কথাখিনি অসমৰ মুখ্যমন্ত্ৰী, অসমৰ জলসম্পদ মন্ত্ৰী তেখেতে আহ্বান জনাইছে। আপোনালোকে চাওক, স্ক্ৰীনত আমি দেখাই আছো সকলো দৃশ্য। এয়া NDRFৰ লগত বিধায়ক অখিল গগৈ ডাঙৰীয়া। চাওক তেখেতে কিদৰে নৌকা যাত্ৰা কৰিছে, নাওৰ মাজেৰে গৈ উদ্ধাৰ অভিযানত বিধায়কগৰাকীয়ে নিজে ব্যস্ত হৈ পৰিছে আৰু ৰাইজৰ দলৰ কৰ্মীসকলক তেখেতে নিৰ্দেশ দিছে যে শিৱসাগৰ প্ৰতিটো অঞ্চলত আপোনালোকে যাওক, য'ত য'ত পানী হৈছে ৰাইজক সহায় কৰক, ৰাইজৰ মাজত থাকক আৰু যি সাহায্য দিব লাগে সেই সাহায্য দিয়ক। এইদৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে প্ৰতিগৰাকী ৰাইজৰ দলৰ কৰ্মীক নিৰ্দেশ দিছে আৰু নিজেও তেওঁ ৰাইজৰ মাজত থাকি যি সমষ্টিবাসী ৰাইজৰ যি দুৰ্দশা, এই দুৰ্দশা যি পৰিস্থিতি, এই পৰিস্থিতিৰ লগত তেখেতে মোকাবিলা কৰিছে।